সকলোকে LPNM ছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰ কিতাপখনৰ পাঠ নম্বৰ 9, যাৰ নাম হৈছে প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ। এই পাঠটি পোনপ্ৰথমে তোমালোকে ভালকৈ পঢ়ি ল'বা, কাৰণ এই পাঠটিৰ ভিতৰৰ পৰা তোমালোকক পৰীক্ষাত প্ৰশ্ন সুধিব পাৰে। সেইবাবে পোনপ্ৰথমে তোমালোকে ভালকৈ এই পাঠটো পঢ়ি পেলাই বুজি ল'বা। আজি আমি এই পাঠটিৰ ভিতৰত থকা যিখিনি অনুশীলনী ভিত্তিক প্ৰশ্ন দিয়া আছে সেইখিনি আজি আমি সমাধান কৰিম। পাঠ নম্বৰ 9, প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ। অনুশীলনী 1-ৰ চোৱা প্ৰশ্নখিনি কি সুধিছে, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা। অনুশীলনী 1-ৰ ক নম্বৰ প্ৰশ্ন, মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? অৰ্থাৎ কৈছে যে মৌৰ্য বংশ কোনে প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ উত্তৰটো লিখিবা। মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা আছিল চন্দ্ৰগুপ্ত মৌৰ্য। এইটো হ'ল আমাৰ ক নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা খ নম্বৰ প্ৰশ্নটো কি কৈছে, অৰ্থশাস্ত্ৰ গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ উত্তৰটো লিখিবা। অৰ্থশাস্ত্ৰ গ্ৰন্থখনৰ লেখক হ'ল কৌটিল্য। এইটো হ'ল আমাৰ খ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা গ নম্বৰ প্ৰশ্নটো কি সুধিছে, বৰ্তমান ভাৰতৰ কোন অঞ্চলত মৌৰ্যসকলৰ ৰাজ্য অৱস্থিত আছিল? ইয়াৰ উত্তৰটো লিখিবা। বৰ্তমান ভাৰতৰ উত্তৰ প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ, গুজৰাট, উৰিষ্যাত মৌৰ্যসকলৰ ৰাজ্য অৱস্থিত আছিল। এইটো হ'ল আমাৰ ঘ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা ঘ নম্বৰ প্ৰশ্নটো কি কৈছে যে মৌৰ্য ৰজাসকলৰ ভিতৰত কাক শ্ৰেষ্ঠ ৰজা বুলি জনা যায়? ইয়াৰ উত্তৰটো লিখিবা। মৌৰ্য ৰজাসকলৰ ভিতৰত সম্ৰাট অশোকক শ্ৰেষ্ঠ ৰজা বুলি জনা যায়। এই অশোকৰ নামত আমাৰ এখন হিন্দীত ফিল্মো আছে, সেইখনৰ নাম হৈছে অশোকা। অশোকা যোনখনত অভিনয় কৰিছিল শ্বাহৰুখ খানে। হিন্দীত এখন চিনেমা আছে অশোকা, আৰু যোনখনত অভিনয় কৰিছিল শ্বাহৰুখ খানে। আৰু এই অশোকে আছিল কি মৌৰ্য বংশৰ আটাইতকৈ শ্ৰেষ্ঠ ৰজা। এইটো মনত ৰাখিবা, তোমালোকৰ পৰীক্ষাত আহিব পাৰে। ইয়াৰ পিছত চোৱা 9 নম্বৰ প্ৰশ্নটো কি কৈছে যে চুং বংশৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ উত্তৰটো লিখিবা। চুং বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্যমিত্ৰ শুং। এইটো হ'ল আমাৰ উত্তৰটো, পুষ্যমিত্ৰ শুং। ইয়াৰ পিছত চোৱা প্ৰথম প্ৰশ্নটো কি সুধিছে, কৈছে যে পুষ্যমিত্ৰ শুং কোন বৰ্ণৰ লোক আছিল? ইয়াৰ উত্তৰটো লিখিবা। পুষ্যমিত্ৰ শুং ব্ৰাহ্মণ বৰ্ণৰ লোক আছিল। পুষ্যমিত্ৰ শুং কোন বৰ্ণৰ লোক আছিল? ব্ৰাহ্মণ বৰ্ণৰ কি আছিল? লোক আছিল। এইটো হ'ল আমাৰ প্ৰথম উত্তৰ। ইয়াৰ পিছত চোৱা দ্বিতীয় প্ৰশ্নটো কি কৈছে, গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ উত্তৰটো লিখিবা। শ্ৰীগুপ্তক গুপ্ত বংশৰ প্ৰতিষ্ঠাপক বুলি কোৱা হয়। ইয়াৰ পিছত চোৱা বৰ্গীয় নম্বৰ প্ৰশ্নটো কি কৈছে যে মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি জনা গৈছিল? ইয়াৰ উত্তৰটো লিখিবা। মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক অমাত্য, ইয়াত দন্ত্যানটো বেছিকৈ দিয়া আছে, ইয়াত দন্ত্যানটো নিলিখিবা, ইয়াত দন্ত্যাত্ব যোৱাৰ দিবা। অৰ্থাৎ এনেকৈ লিখিবা, কি বুলি জনা গৈছিল? বিষয়াসকলক অমাত্য বুলি জনা গৈছিল। অমাত্য, ইয়াৰ উত্তৰটো হ'ব অমাত্য। মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক অমাত্য বুলি জনা গৈছিল। ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটো কি কৈছে যে অশোকৰ শাসনকালত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি কোৱা হৈছিল? ইয়াৰ উত্তৰটো লিখিবা। অশোকৰ শাসনকালত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি কোৱা হৈছিল? মহামন্ত্ৰী। অশোকৰ শাসনকালত উচ্চ পদবীধাৰী বিষয়াসকলক মহামন্ত্ৰী বুলি কোৱা হৈছিল। ইয়াৰ পিছত চোৱা 9 নম্বৰ প্ৰশ্নটো কি সুধিছে, কৈছে যে অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব কি আছিল? ইয়াৰ উত্তৰটো লিখিবা। সম্ৰাট অশোকৰ দিনত বিভিন্ন বিভাগৰ কি কৰা হৈছিল? সৃষ্টি কৰা হৈছিল। বিভাগৰ দায়িত্বত থকা বিষয়াসকলক কি বুলি কোৱা হৈছিল? অধ্যক্ষ বুলি কোৱা হৈছিল। ইয়াৰ পৰা চাই তোমালোকে 9 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি ল'বা। ইয়াৰ পিছত চোৱা মধ্যনাত প্ৰশ্নটো কি সুধিছে, মৌৰ্যসকলৰ সময়ৰ প্ৰধান বৰ্ণকেইটা কি আছিল? ইয়াৰ উত্তৰটো লিখিবা। মৌৰ্যসকলৰ সময়ত প্ৰধান বৰ্ণকেইটা হ'ল ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। 4টা বৰ্ণৰ মানুহ আছিল, সেইখিনি হৈছে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। এইটো হ'ল আমাৰ মধ্যনাত প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা মধ্যনাত প্ৰশ্নটো কি সুধিছে, গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন? ইয়াৰ উত্তৰটো লিখিবা। গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজাজন হ'ল সমুদ্ৰগুপ্ত। যেনেকৈ মৌৰ্য বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? সম্ৰাট অশোক আছিল। ঠিক তেনেকৈ গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? সমুদ্ৰগুপ্ত। ইয়াৰ পাছত অনুশীলনী 2ৰ প্ৰশ্নখিনি চোৱা কি কৈছে, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, মৌৰ্য বংশৰ সমসাময়িক দক্ষিণ ভাৰতত ৰাজবংশ 3টাৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিবা।
মৌৰ্য বংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ ৰাজবংশ তিনিটাৰ নাম হ'ল পাণ্ড। ইয়াত অন্ত্যেষ্টো ইয়জু আকাৰখন দিবলৈ থাকি গ'ল। এইটো লিখিবা পাণ্ড, এইদৰে লিখিবা প আকাৰ মদিনাধ অন্ত্যেষ্টো ইয়জু আকাৰখন লিখিবা এইদৰে পাণ্ড বুলি লিখিবা। চোল আৰু চেৰাসকল। দক্ষিণ ভাৰতৰ ৰাজবংশ তিনিটাৰ নাম হ'ল পাণ্ড, চোল আৰু চেৰাসকল। এইটো হ'ল আমাৰ ক নম্বৰ প্ৰশ্ন উত্তৰ। অনুশীলনী 2 ক নম্বৰ প্ৰশ্ন উত্তৰ। ইয়াৰ পৰা চাই লিখি দিবা। ইয়াৰ পিছত চোৱা খ নম্বৰ প্ৰশ্নটো কি কৈছে। কৈছে যে পাণ্ড, এইটো এইদৰে অন্ত্যেষ্টো ইয়জু আকাৰখন দিবলৈ থাকি গ'ল। ইয়াত পাণ্ড বংশৰ ৰাজধানী কি আছিল? ইয়াৰ উত্তৰটো লিখিবা পাণ্ড বংশৰ ৰাজধানী আছিল মাদুৰাই। এইটো হ'ল আমাৰ খ নম্বৰ প্ৰশ্ন উত্তৰ। ইয়াৰ পিছত গ নম্বৰ প্ৰশ্নটো কি কৈছে। উৰায়ুৰ কোনখন ৰাজ্যৰ শাসন কেন্দ্ৰ আছিল? ইয়াৰ উত্তৰটো লিখিবা চোল ৰাজ্যৰ। ইয়াৰ পিছত ঘ নম্বৰ প্ৰশ্ন, চেৰাসকলৰ অঞ্চলটো কি বুলি জনা গৈছিল? ইয়াৰ উত্তৰটো লিখিবা চেৰাসকলৰ অঞ্চলটোক কেৰেলা বুলিও জনা গৈছিল। চেৰাসকলৰ অঞ্চলটো কি বুলি জনা যায়? কেৰেলা বুলিও জনা যায়। ইয়াৰ পিছত চোৱা 9 নম্বৰ প্ৰশ্নটো কি কৈছে। কৈছে যে কাক অন্ধ্ৰ বুলি জনা গৈছিল? ইয়াৰ উত্তৰটো লিখিবা সাতবাহন বংশক অন্ধ্ৰ বুলি জনা গৈছিল। ইয়াৰ পিছত প্ৰথম 6 নম্বৰ প্ৰশ্ন, চালুক্য বংশৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ উত্তৰটো লিখিবা চালুক্য বংশৰ প্ৰতিষ্ঠাপক হ'ল ৰজা প্ৰথম পুলকেশী। ইয়াৰ পৰা চাইছে ধুনীয়াকে লিখি দিবা প্ৰথম উত্তৰটো। চালুক্য বংশৰ প্ৰতিষ্ঠাপক কোন? ৰজা প্ৰথম পুলকেশী হ'ল কি? চালুক্য বংশৰ প্ৰতিষ্ঠাপক। ইয়াৰ পিছত চোৱা দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো কি কৈছে। কৈছে যে পল্লৱ বংশৰ প্ৰথম ৰজা কোন আছিল? ইয়াৰ উত্তৰটো লিখিবা পল্লৱ বংশৰ প্ৰথম ৰজা আছিল সিংহ বিষ্ণু। ইয়াৰ পিছত 42 নম্বৰ প্ৰশ্ন, কাঞ্জীপুৰম কাৰ ৰাজধানী আছিল? ইয়াৰ উত্তৰটো লিখিবা কাঞ্জীপুৰম আছিল পল্লৱ শাসকসকলৰ ৰাজধানী। ইয়াৰ পৰা চাই লিখি দিবা কাঞ্জীপুৰম কাৰ ৰাজধানী আছিল? পল্লৱ শাসকসকলৰ কি আছিল? ৰাজধানী আছিল। ইয়াৰ পিছত চোৱা 6 নম্বৰ প্ৰশ্ন, দক্ষিণ ভাৰতৰ লোকসকলৰ প্ৰধান বৃত্তি কি আছিল? ইয়াৰ উত্তৰটো লিখিবা কৃষি কৰ্ম, গোপালন, দুগ্ধ উৎপাদন, কাপোৰ বোৱা আদি দক্ষিণ ভাৰতৰ লোকসকলৰ প্ৰধান বৃত্তি আছিল। এইটো হ'ল আমাৰ 6 নম্বৰ প্ৰশ্ন উত্তৰ। ইয়াৰ পৰা চাইছে তোমালোকে লিখি দিবা। ইয়াৰ পিছত চোৱা অনুশীলনী 3 প্ৰশ্নখিনি কি কৈছে। কৈছে যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, প্ৰাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশৰ নাম কি? ইয়াৰ উত্তৰটো লিখিবা প্ৰাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশৰ নাম হৈছে বৰ্মন বংশ। ইয়াৰ পৰা চাইছে ক নম্বৰ প্ৰশ্নটোৰ উত্তৰটো তোমালোকে লিখি ল'বা। ইয়াৰ পিছত চোৱা খ নম্বৰ প্ৰশ্নটো কি কৈছে। কোনজন কামৰূপৰ ৰজাই ভাস্কৰাব্দ নামৰ নতুন চনৰ প্ৰৱৰ্তন কৰিছিল? ইয়াৰ উত্তৰটো তোমালোকে ইয়াৰ পৰা চাই লিখিবা যে ৰজা ভাস্কৰ বৰ্মনে কি কৰিছিল? ভাস্কৰাব্দ নামৰ নতুন চনৰ প্ৰৱৰ্তন কৰিছিল। চ' আমি এই ভাস্কৰাব্দ শব্দৰ পৰাই আমি ইয়াৰ উত্তৰটো বিচাৰি পাওঁ। এই ভাস্কৰাব্দ শব্দটো কোনে অৰ্থাৎ কোনজন ৰজাই প্ৰৱৰ্তন কৰিছিল? ৰজা ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনে কি কৰিছিল? ভাস্কৰাব্দ নতুন চনৰ প্ৰৱৰ্তন কৰিছিল। ইয়াৰ পাছত গ নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? ইয়াৰ উত্তৰটো লিখিবা ৰজা ভাস্কৰ বৰ্মন বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল। অৰ্থাৎ এই বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? ৰজা ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা। অলপ আগতে আমি পাইছিলো যে মৌৰ্য বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল? সম্ৰাট অশোক আছিল। ঠিক তেনেকৈ গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? সমুদ্ৰগুপ্ত আছিল। ঠিক তেনেদৰে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? ৰজা ভাস্কৰ বৰ্মন। এইটো হ'ল আমাৰ গ নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি দিবা। ইয়াৰ পিছত চোৱা ঘ নম্বৰ প্ৰশ্নটো কি কৈছে। কৈছে যে চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপলৈ কেতিয়া আহিছিল? ইয়াৰ উত্তৰটো লিখিবা চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপলৈ ৰজা ভাস্কৰ বৰ্মনৰ শাসনকালত আহিছিল। ইয়াৰ পৰা চাইছে উত্তৰটো লিখি ল'বা। ইয়াৰ পিছত চোৱা 9 নম্বৰ প্ৰশ্নটো কি কৈছে। বিষয় বুলিলে কি বুজা? ইয়াৰ উত্তৰটো লিখিবা প্ৰাচীন কামৰূপৰ শাসন ব্যৱস্থাক বিভিন্ন প্ৰশাসনিক গোটত বিভক্ত কৰা হৈছিল। তেনে গোটবোৰকে কি বুলি কোৱা হয়? বিষয় বুলি কোৱা হয়। অৰ্থাৎ প্ৰাচীন কামৰূপ যোনখন কি আছিলে? ঠাই আছিল। এই ঠাইখনক কি কৰা হৈছিলে? এইদৰে বিভিন্ন ধৰণে কি কৰা হৈছিল? প্ৰশাসনৰ সুবিধাৰ বাবে অৰ্থাৎ দেশখন ভালকে চলোৱাৰ বাবে কি কৰা হৈছিল? এইদৰে বিভিন্ন গোটত ভাগ কৰা হৈছিল। এই যে গোটবোৰত যে ভাগ কৰা হৈছিল এইখিনিকে কি বুলি কোৱা হৈছিল? বিষয় বুলি কোৱা হৈছিল। এইটো হ'ল আমাৰ 9 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা প্ৰথম 6 নম্বৰ প্ৰশ্নটো কি কৈছে। কৈছে যে কামৰূপ ৰাজ্যৰ কেইটামান উল্লেখযোগ্য বৃত্তিৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিবা কৃষি, কাপোৰ বোৱা, কাঁহ পিতল বা মাটিৰ পাত্ৰ তৈয়াৰ কৰা আদি কি আছিল? কামৰূপৰ মানুহখিনিৰ প্ৰধান বৃত্তি আছিল। এইটো হ'ল আমাৰ প্ৰথম 6 প্ৰশ্নৰ উত্তৰ।
ইয়াৰ পিছত চোৱা অনুশীলনী 4 কি কৈছে যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, গুপ্ত যুগক কিয় সোণালী যুগ বুলি কোৱা হৈছিল? ইয়াৰ উত্তৰটো লিখিবা। সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত হোৱা বিকাশৰ বাবে গুপ্ত যুগক কি বুলি কোৱা হয়? সোণালী যুগ বুলি কোৱা হয়। এইটো হ'ল আমাৰ ক নম্বৰ প্ৰশ্নৰ উত্তৰ। খ নম্বৰ প্ৰশ্ন, কালিদাসে লিখা 3খন নাটকৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিবা। কালিদাসে লিখা 3খন নাটকৰ নাম হ'ল ৰঘুবংশম, অভিজ্ঞান শকুন্তলম, কুমাৰ সম্ভৱম আৰু মেঘদূতম। ইয়াত চোৱা 4খন গ্ৰন্থৰ নাম লিখি দিয়া আছে, অৰ্থাৎ 4খন নাটকৰ নাম লিখি দিয়া আছে। তোমালোকে ইয়াৰ পৰা যিকোনো 3খন নাটকৰ নাম লিখি ল'বা। এখনৰ নাম হৈছে ৰঘুবংশম, আন এখনৰ নাম হৈছে অভিজ্ঞান শকুন্তলম, আন এখনৰ নাম হৈছে কুমাৰ সম্ভৱম, আন এখনৰ নাম হৈছে মেঘদূতম। ইয়াত 4খন নাটকৰ নাম লিখি দিয়া আছে। তোমালোকে ইয়াৰ পৰা যিকোনো 3খনৰ নাম লিখি ল'বা। এইটো হ'ল আমাৰ খ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা গ নম্বৰ প্ৰশ্নটো কি সুধিছে যে বৰ্তমানৰ নাম প্ৰয়াগৰাজ প্ৰশস্তিৰ লেখক কোন আছিল? ইয়াৰ উত্তৰটো লিখিবা হৰিসেন। হৰিসেন কি আছিল? প্ৰয়াগৰাজ প্ৰশস্তিৰ কি আছিল? লেখক আছিল। ইয়াৰ পৰা চাইছে তোমালোকে গ নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি ল'বা। ঘ নম্বৰ প্ৰশ্ন, দ্বিতীয় চন্দ্ৰগুপ্তৰ সভাসদ অমৰ সিংহই ৰচনা কৰা অভিধানখনৰ নাম কি? অমৰ কোষ। চোৱা ইয়াৰ মানুহজনৰ নামৰ পৰাই আমি ইয়াৰ উত্তৰটো বিচাৰি পাম। কৈছে যে দ্বিতীয় চন্দ্ৰগুপ্তৰ সভাসদ অমৰ সিংহই কি ৰচনা কৰিছিল? এখন অভিধান লিখিছিল, অৰ্থাৎ ডিক্সনাৰী লিখিছিল, আৰু সেইখনৰ নাম হৈছে অমৰ কোষ। তেওঁৰ নামৰ পৰাই চোৱা অমৰ সিংহৰ পৰাই আমি ইয়াৰ উত্তৰটো বিচাৰি পাম, অমৰ কোষ। দ্বিতীয় চন্দ্ৰগুপ্তৰ সভাসদ অমৰ সিংহই ৰচনা কৰা অভিধানখনৰ নাম হৈছে অমৰ কোষ। এইটো হ'ল আমাৰ গ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা কি দিয়া আছে। ঙ নম্বৰ প্ৰশ্ন কৈছে যে দক্ষিণ ভাৰতত কি ভাষাত নাটক, কবিতা আদি ৰচনা কৰা হৈছিল? ইয়াৰ উত্তৰটো লিখিবা। দক্ষিণ ভাৰতত সংস্কৃত, তামিল, তেলেগু, কানাডা, মালায়ালাম আদি ভাষাত নাটক, কবিতা আদি ৰচনা কৰা হৈছিল। এইটো হ'ল আমাৰ ঙ নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা। এয়াই আছিলে এই পাঠটোৰ ভিতৰৰ অনুশীলনীৰ প্ৰশ্নৰ উত্তৰখিনি। তোমালোকে ভালকৈ ইয়াৰ পৰা লিখি পেলাই উত্তৰখিনি তোমালোকে শিকি ল'বা। আৰু তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।